হেল্ল' ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ কাৰণে লৈ আহিছোঁ ক্লাছ 9ৰ চেপ্টাৰ ৱাইজ MCQ। গতিকে তোমালোকে নিয়মিতভাৱে চাই থাকিবা আৰু চেপ্টাৰ ৱাইজ MCQ পাই থাকিবা। গতিকে ইয়াৰ কাৰণে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, নিয়মিতভাৱে পাই থাকিবা। গতিকে আজি প্ৰথম আৰম্ভ কৰিছোঁ সংখ্যা প্ৰণালীৰ পৰা 20টা MCQ। প্ৰথম কুৱেশ্যনটো আছে 1 আৰু 2ৰ মাজত কেইটা পৰিমেয় সংখ্যা আছে? 1 আৰু 2ৰ মাজত কেইটা পৰিমেয় সংখ্যা আছে বুলি ক'লে আমি হিচাপ কৰিছোঁ 1 আৰু 2ৰ মাজত কোনো সংখ্যা দেখা পোৱা নাযায়, কিন্তু সংখ্যা ৰেখা যিটো আছিলে সেই সংখ্যা ৰেখাত এইটো আছিলে সংখ্যা ৰেখাকে 1 আৰু 2ৰ মাজত অসীম সংখ্যক পৰিমেয় সংখ্যা আছে। যিকেইটা সলিউশ্যন কৰি দিব লাগিব আৰু আমি কৰি দিম। নাম্বাৰ 2 হৈছে যিকোনো দুটা মৌলিক সংখ্যাৰ গসাগু হ'ব। যিকোনো এটা মৌলিক সংখ্যাৰ গসাগু কি হ'ব? 1 হ'ব। কাৰণ মৌলিক সংখ্যাৰ উৎপাদক 1 আৰু এই সংখ্যাটো নিজেই থাকে। যদি 1 আৰু সেই সংখ্যাটো নিজে যদি থাকে তেনেহ'লে কি হ'ব? যেনেকুৱা 2ৰ উৎপাদক 1 আৰু 2, যেনেকুৱা 3ৰ উৎপাদক 1 আৰু 3। গতিকে গসাগু হ'বলৈ হ'লে এই মিলৰ এটা হ'ব লাগিব, আমি গতিকে বাদ দিব লাগিব। গতিকে HCF হ'ব, গসাগু হ'ব 1। শুদ্ধটো হ'ব 1। কুৱেশ্যন নম্বৰ 3 কি কৈছে যে তলৰ কোনটো পৰিমেয় সংখ্যা? তলৰ কোনটো পৰিমেয় সংখ্যা বুলি কোৱা হৈছে? তলৰ কোনটো পৰিমেয় সংখ্যা? ৰুট টু অপৰিমেয় সংখ্যা, কাৰণ ৰুট থকা মৌলিক সংখ্যাবোৰ অপৰিমেয় সংখ্যা বোলে। এইফালৰ পৰা আমি ক'ব পাৰোঁ ৰুট টু মৌলিক সংখ্যা অপৰিমেয় সংখ্যা। পাইটো অপৰিমেয় সংখ্যা আমি সকলোৱে জানো। 1/3 এইটো হ'ব পৰিমেয় সংখ্যা, যিটো P/Q আকৃতিত আছে। এইটো অপৰিমেয় সংখ্যা কাৰণ দন্তৰ সংখ্যা আছে। সীমিত সংখ্যা থাকিলে সেইবিলাক হয় পৰিমেয়, আৰু যদি অসীম সংখ্যক হয়, অপৰিমেয় শব্দ হয়, সেইবিলাক হয় অপৰিমেয় সংখ্যা। নেক্সট কুৱেশ্যন নম্বৰ 4 কি আছে? 3.27। এই 27 ওপৰত কি আছে? বাৰ চিহ্ন আছে। এইটো P/Q আকৃতিত প্ৰকাশ কৰিব লাগে। P/Q আকৃতিত প্ৰকাশ কৰিবলৈ যি দুটা সংখ্যাৰ ওপৰত বাৰ চিহ্ন থাকিব সেই দুটা ন ল'ব লাগে, আৰু সম্পূৰ্ণ সংখ্যাটো লিখি এই বাৰ চিহ্ন নথকা সংখ্যাটো বিয়োগ কৰি দিব লাগে। বিয়োগ কৰি দিলে কিমান? 126 থাকিব, হ'লে 99 থাকিব। এই 126 আৰু 99টো লঘিষ্ঠ কৰিলে কিমান হ'ব? 14 আৰু 11 থাকিব। যিটো ক'ত আছে? এইটোত আছে। হৈ গ'ল। কুৱেশ্যন নম্বৰ 5। কুৱেশ্যন নম্বৰ 5ত কি আছে? দশমিক সংখ্যা 6 বাৰৰ বাবে পৰিমেয় সংখ্যাটো হ'ব কি হ'ব? তাৰমানে এই একে সংখ্যা আগৰ কুৱেশ্যনৰ নিচিনাই আমি কি ল'ম? এটাৰ ওপৰত বাৰ চিহ্ন আছে, এটা 9 ল'ম, আৰু 6 সংখ্যাটো বহাই দিম। লঘিষ্ঠ কাটিলে 3ৰে কাটিলে 2 বাৰ, 3 বাৰ 2/3। এই নম্বৰ হ'ব শুদ্ধ উত্তৰ 6। হৈ গ'ল। ছিক্সত কি আছে? তলৰ কোনটো সংখ্যা পৰিমেয়? কোনটো সংখ্যা পৰিমেয়? এইটো অপৰিমেয় সংখ্যা। অপৰিমেয় সংখ্যাৰ লগত পৰিমেয় সংখ্যা যোগ কৰিলে অপৰিমেয় সংখ্যা হয়, কাৰণ ৰুট থকা মৌলিক সংখ্যাবোৰক অপৰিমেয় সংখ্যা বুলি আমি জানো। গতিকে এইটো অপৰিমেয়, এইটো অপৰিমেয়, গতিকে যোগ কৰিলে অপৰিমেয় সংখ্যা পোৱা যাব। এইটো পৰিমেয় সংখ্যা, এইটো ৰুট থকা মৌলিক সংখ্যা, অপৰিমেয় সংখ্যা, গতিকে যোগ কৰিলে অপৰিমেয় সংখ্যা পোৱা যাব। এইটো কি হ'ব? এইটো চাব লাগিব। এইটো হ'ব 3 আৰু 9। ৰুট 9টো আমি কি কৰিব পাৰোঁ? ৰুট 3 কৰিব পাৰোঁ। ৰুট 3 কেনচেল হ'ব, অনলি 3 থাকিব। 3 + 3 কিমান হ'ব? 9 হ'ব। এইটো হ'ব কি হ'ব? 3 + 3 = 9 কিমান? এইটো হ'ব পৰিমেয় সংখ্যা। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 7। কি কৈছে? 6/15 দশমিক বিস্তৃতি হ'ব। এই দশমিক বিস্তৃতি কি হ'ব? কাৰণ হৰণ কৰিব লাগিব। হৰণ কৰিলে কোনটো হ'ব? এইখিনি আমি ইয়াত দেখুৱাই দিছোঁ। গতিকে 15ক যদি 6ক হৰণ কৰোঁ, হৰণ নাযায়, গতিকে এটা দশমিক দিব লাগিব। দশমিক দিয়াৰ লগে লগে ইয়াতে শূন্য বহুৱাই দিব লাগিব। এইবাৰ কিবাৰ যাব? 15 60ৰ মাজত 4 বাৰ যাব। 4 × 15 = 60, 0 থাকিব। গতিকে 0.4 ক'ত আছে? বি নম্বৰত আছে। বি নম্বৰ হ'ব শুদ্ধ উত্তৰ। তলৰ কোনটো স্বাভাৱিক সংখ্যা? স্বাভাৱিক সংখ্যা কাক বোলে? সূত্ৰটো আমাৰ জনা আছে যে গণনাৰ বাবে ব্যৱহাৰ কৰা ধনাত্মক সংখ্যাবোৰক স্বাভাৱিক সংখ্যা বোলে। গতিকে এইটোৱে হ'ব গণনাৰ বাবে ব্যৱহাৰ কৰা ধনাত্মক সংখ্যাবোৰ। প্ৰথম সংখ্যাটো হ'ল 1, এইটো হ'ল স্বাভাৱিক সংখ্যা। কুৱেশ্যন নম্বৰ 9।
√3 মান কোন দুটা অখণ্ড সংখ্যাৰ মাজত থাকিব? তো √3 মান কি হ'ব? 1 পইণ্ট সামথিং হৈ যাব। 1 পইণ্ট সামথিং ক'ত থাকিব? 1 আৰু 2 ইয়াৰ মাজত থাকিব। গোটেইখিনি এনেই বুজি পায়। কুৱেশ্যন নম্বৰ 10। কুৱেশ্যন 10 আছে √27 কি সংখ্যাৰে পূৰণ কৰিলে কি হ'ব? পূৰণফলটো এটা পৰিমেয় সংখ্যা হ'ব। গতিকে কি সংখ্যাৰে পূৰণ কৰিব লাগিব? এইটো যদি পূৰণ কৰোঁ, আগত চাব লাগিব √27টো কি আছে। √27টো কি হ'ব? আমি এনেকৈ লিখো 3 পূৰণ 3 পূৰণ 3 3 3 9 9 3 27 অৰ্থাৎ স্কুৱেৰ এইটো লিখিব পাৰোঁ। ইয়াৰ পৰা কি হ'ব? 3 এটা বাহিৰত আহিব। গতিকে ইয়াৰ লগত আৰু এটা এনেকুৱা সংখ্যা পূৰণ কৰিলে কি হ'ব? পৰিমেয় সংখ্যা হ'ব, কাৰণ √3টো পৰিমেয় সংখ্যা। আৰু এটা কি কৰোঁ? √3 পূৰণ কৰোঁ, তেতিয়াহে 3 × 3 = 9 হৈ যাব। এতিয়া কোনটো হ'ব? √3 ইয়াত আছে। এই নম্বৰটো হ'ব শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 11 কি দিয়া আছে? √3 তলৰ কোনটো সংখ্যাৰে পূৰণ কৰিলে পূৰণফলটো পৰিমেয় হ'ব? √3টো কি সংখ্যা? অপৰিমেয় সংখ্যা। কাৰণ আমি জানো যে ৰুট থকা মৌলিক সংখ্যাবোৰক অপৰিমেয় সংখ্যা বোলে। গতিকে এইটো হ'ল অপৰিমেয় সংখ্যা। তেতিয়াহ'লে কি পূৰণ কৰিলে পৰিমেয় হ'ব? আৰু এটা √3 পূৰণ কৰিব লাগিব, কাৰণ অপৰিমেয় সংখ্যাৰ লগত অপৰিমেয় সংখ্যা পূৰণ কৰিলে কি হয়? অপৰিমেয় সংখ্যা পোৱা যায়। গতিকে এইটো হ'ব শুদ্ধ উত্তৰ। নেক্সট, এই দুটাৰ মান হ'ব কি আছে? √3 প্লাছ √2 √3 মাইনাছ √2। মানে এইটো কি আছে? সূত্ৰত পৰি আছে। সূত্ৰত পৰিছে মানে কি? a² মাইনাছ b² সূত্ৰ আছিলে। মানে কি হ'ব? a প্লাছ b a মাইনাছ b, সেইটো সূত্ৰ। যদি এই সূত্ৰ হিচাপত আমি কি লিখিব পাৰোঁ? a² মাইনাছ b² লিখিব পাৰোঁ। তাৰমানে কি হ'ব? এইটো লিখিলে এইটো আমি লিখিব পাৰোঁ যে √3 a² মাইনাছ √2 a²। এইটো কেঞ্চেল যাব, এইটো কেঞ্চেল যাব। কি হ'ব? 3 মাইনাছ 2 = 1 হ'ব। সূত্ৰটো হ'ব 1 হৈ গ'ল। বুজি পালোঁ? মানে এইটো সূত্ৰত পৰিছে ডাইৰেক্টলি। তাৰপিছত কুৱেশ্যন নম্বৰ 13 কি আছে? পাই এটা ডেছ। পাই এটা অখণ্ড সংখ্যা, পৰিমেয় সংখ্যা, পূৰ্ণ সংখ্যা, অপৰিমেয় সংখ্যা। কোনটো হ'ব? আমি জানো পাই এটা কি সংখ্যা? অপৰিমেয় সংখ্যা। তো পাইৰ কোনো ঠিক নাই। পাইৰ মানটো কি আছিলে? 22/7 আছিলে। আৰু 3.14 বহুত কিবা কিবা আছিলে। গতিকে পাইটো এটা অপৰিমেয় সংখ্যা আমি জানো। গতিকে ডাইৰেক্ট এইটো ডি নম্বৰ হ'ব শুদ্ধ। 14 4 আৰু 5ৰ মাজত থকা এটা পৰিমেয় সংখ্যা লিখা। 4 আৰু 5ৰ মাজত কেইটা সংখ্যা আছে? এতিয়া দেখাত এটা সংখ্যা নাই, কিন্তু মাজৰ সংখ্যাটো লিখিব দিছে। মাজৰ সংখ্যা হ'লে ডাইৰেক্ট আমি ইয়াত সেইবিলাক প্ৰমাণ নকৰি এনেকৈ কৰিব পাৰোঁ। 4 + 5 = 9 হ'ব। তো মাজৰ যেতিয়া কৈছে, তেতিয়া কি 2 হৰণ কৰি দিলে মাজলৈ পৰিব, হয়নে? গতিকে এইটো হ'ব। শুদ্ধটো ইয়াতে আছে। গতিকে যিহেতু হৰণ কৰিব দিয়া নাই, p/q আকৃতিত আছে, গতিকে শুদ্ধটো হ'ব অপশ্যন চি। এইটো সহজ পদ্ধতিৰে আমি ওলাব পাৰোঁ। কুৱেশ্যন নম্বৰ 15 কি কৈছে? 125 পাৱাৰ কি আছে? -1/3 দিয়া আছে। ইয়াৰ মান কি হ'ব? এইটো সূচক আৰু ঘাত চেপ্টাৰত আমি পঢ়ি আহিছিলোঁ। 125 আমি কি কৰিব পাৰোঁ? 5³ কৰিব পাৰোঁ। তাৰপিছত কি আছে? -1/3 আছে। গতিকে পাৱাৰ ওপৰত পাৱাৰ থাকিলে পূৰণ হয়। পূৰণ মানে কি? আমি লঘিষ্ঠ আগত ল'ব পাৰোঁ, কেঞ্চেল আউট হৈ যাব। তাৰমানে 5 - 1 থাকিব। গতিকে ইয়াৰ ৰেচিপ্ৰকেল প্ৰতিক্ৰম লিখিলে কি হ'ব? 1/5 হ'ব। অপশ্যন ক'ত আছে? 1/5 বিত আছে। গতিকে বিটো হ'ব শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 16 এইটোত কি আছে? যে ইমান মাইনাছ ইমান পৰিমেয় সংখ্যাত হয়নে? এইটো পৰিমেয় হয়নে? তাৰমানে ৰুট থকা মৌলিক সংখ্যাবোৰক আমি অপৰিমেয় সংখ্যা বুলি কৈছিলোঁ। গতিকে এইটো এটা ৰুট থকা সংখ্যা আছে, এইটো ৰুট থকা সংখ্যা আছে। পৰিমেয় নপৰিমেয়? এইটো কিন্তু পৰিমেয় হৈয়ে আছে, কাৰণ 5² কৰিব পাৰোঁ। এইটো 5² কৰিব, আকৌ মাইনাছ আছে। গতিকে এইটো সমাধান কৰিব লাগিব নেকি? প্লাছ ৰুট এইখিনি ব্ৰেকেট উঠাই দিলে কি হ'ব? এইটো হ'ব, নহয় জানো? এইটো হ'ব, এটা প্লাছ এটা মাইনাছ কেঞ্চেল, 6 হ'ব। 6টো কি সংখ্যা? পৰিমেয় সংখ্যা হয়। এতিয়া কি হৈছে? পৰিমেয় সংখ্যা হয় নে নহয় সেইটোৱে কৈছে। এতিয়া কি হয়? পৰিমেয় সংখ্যা হয়। শুদ্ধ উত্তৰ অপশ্যন এ। তাৰপিছত
কুৱেশ্যন নম্বৰ 17 এইখিনি কি আছে মান হ'ব মানটো কেনেকুৱা হ'ব সূচক ঘাতত আমি এনেকুৱা লিখিব পাৰোঁ 3 2 এনেকুৱা লিখিব পাৰোঁ 2 এনেকুৱা লিখিব পাৰোঁ মানে 2 কেঞ্চেল আউট হৈ যাব 3 কিউব হৈ যাব যাক পূৰণ কৰিলে কিমান 27 হ'ব মানে তিনিবাৰ যদি 3 যদি তিনিবাৰ পূৰণ কৰা হয় কিমান হ'ব 3 3 গুণ 9 9 3 গুণ 27 27 ক'ত আছে অপশ্যন চিত আছে এইটোৰ শুদ্ধ উত্তৰ ইয়াৰ মান তাৰপিছত কুৱেশ্যন নম্বৰ 18 কি কৈছে এই তলৰ কোনটো পূৰ্ণ সংখ্যা নহয় পূৰ্ণ সংখ্যা নহয় বুলি কৈছে যদি একটো পূৰ্ণ সংখ্যা নহয় পূৰ্ণ সংখ্যা হ'ব হ'লে কি হ'ব লাগিব শূন্যৰ পৰা ধনাত্মক সংখ্যাকেইটা হ'ব লাগিব গতিকে পূৰ্ণ সংখ্যা কাটিবলৈ শূন্যক আদি কৰি আটাইবোৰ স্বাভাৱিক সংখ্যাই পূৰ্ণ সংখ্যা বোলে আমি পঢ়িছিলোঁ গতিকে শূন্যৰ পৰা আৰম্ভ কৰি ধনাত্মক সংখ্যা হ'ব গতিকে এইটো পূৰ্ণ সংখ্যা হ'ব এইটো পূৰ্ণ সংখ্যা হ'ব এইটো পূৰ্ণ সংখ্যা নহয় বুলি কৈছে এতিয়া মাইনাছ সংখ্যাটো পূৰ্ণ সংখ্যা নহয় এইটো অখণ্ড সংখ্যা গতিকে এইটো হ'ব শুদ্ধ উত্তৰ কুৱেশ্যন নম্বৰ 19 এইটো কি কৈছে পূৰণ কৰিব দিছে মান কিমান হ'ব আমি এটা সূত্ৰ পঢ়িছিলোঁ যে